হৈ উঠা নাই কিয়? সপ্তাহতে দিনৰাতি কাম কৰিয়ে আছে, বিক্ৰী হৈ যাব। না, মই আপোনাৰ কোনো কথাই নুশুনো। যেতিয়ালৈকে তাজমহল হৈ নুঠে, মই আপোনাৰ লগত কোনো ধৰণৰ কথা নুশুনো। মুমতাজ, मोहब्बत की झूठी कहानी पे रोए, कहानी पे रोए, मोहब्बत की झूठी कहानी पे रोए, बड़ी चोट खाई जवानी पे रोए, जवानी पे रोए, मोहब्बत की झूठी कहानी पे रोए। न सोचा न समझा, न देखा न हारा, तेरी आरज़ू ने हमें मार डाला, तेरे प्यार की मेहरबानी पे रोए, रोए, मोहब्बत की झूठी कहानी पे रोए। মুমতাজ, সুন্দৰ প্ৰগ্ৰাম চলিছে স্যাৰ। সকলো ঈশ্বৰত ভাবিছে স্যাৰ। ঈশ্বৰত কিবা হ'লে চিংগল টেণ্ডাৰৰ দ্বাৰা তাজমহলৰ কণ্টেক্টটো ভাজি দিয়াব নোৱাৰিলে। নহ'ব নহ'ব, তেনে কৰিলে ভিজিলেন্সৰ মানুহৰ ভাগটো ডাঙৰ হৈ যাব। এই ভিজিলেন্সৰ মানুহবিলাক মানে সিহঁতৰ উৎপাত বৰ বাঢ়ি গৈছে স্যাৰ। যি হয় হৈ থাক, চাকৰি আছে আৰু মাত্ৰ 2 বছৰ, তাৰ পিছততো ৰিটায়াৰমেণ্ট। কিবা বোলে নে ছাৰ, আপোনাৰ ৰিটায়াৰমেণ্ট ক'ত হ'ব? আপোনাৰ এক্সটেনশ্যন হৈ যাব। এই দূৰত আৰু কোনে লাগি থাকে কিয় ছাৰ? আপুনি নহ'লে তাজমহলৰ কাম কোনে চাব? চেয়াৰমেন দাৰা চিকুৰ ওচৰলৈতো ফাইল এটা পঠিয়াই দিলেও ভুল ঠাইত চহী কৰি ফাইলটো উভতাই দিয়ে। আৰু সেই এমডি পষ্টটোতো 2-3 মাহৰ মূৰে মূৰে সলনি হৈয়ে থাকে। আপুনিয়ে একমাত্ৰ ব্যক্তি ছাৰ, যি আজি 8 বছৰে একেটা কামতে টিকি থাকিব পাৰিছে। গতিকে যাহা পাৰে আপোনাক এক্সটেনশ্যন নিদিয়ে আৰু কাক দিব? 8 বছৰ হ'ল। হয় ছাৰ, সময়বোৰ কেনেকৈ পাৰ হৈ যায় নহয়নে সুধীৰ? হয় ছাৰ, মানে ছাৰ মই বুজিছিলোঁ ছাৰ, আপোনাৰ লগ কৰিব আহিছে ছাৰ। ভিজিলেন্সৰ কুকুৰ আহি গ'ল, পঠিয়াই দিয়া। ঠিক আছে ছাৰ। সুধীৰ, তুমি কাষৰ ঘৰতে বহা। ঠিক আছে, মই সমস্যাবোৰ সমাধান কৰিম। ঠিক আছে। আপোনাৰ বৰ্তমান ভ্ৰষ্টাচাৰ বিৰোধী সপ্তাহত লাগি আছে। কেছ পাইছেনে না? পাইছোঁ। কেছ কৰিছোঁ। কি কেছ? কেছ মানে ছাৰ, এই অফিচৰ এটা নিয়মে এজন মানুহৰ পৰা চাহ খাব বুলি 10 ৰুপিজ খুজি লোৱা হাতে ধৰা আৰু ইটোতো কাকো সাংঘাতিক ছাৰ। অফিচৰ এজন ক্লাৰ্কে অফিচৰ কলম নিজৰ পকেটত ভৰাই লৈ অফিচৰ ভিতৰতে ঘূৰি ফুৰিছে। কাকো ভাবে ধৰি পেলাইছে নহয়। দুইটা একেবাৰে ফ্ৰেংকলি বৰ ভাল কৰিলে বুজিছে, বৰ ভাল কৰিলে। এনেদৰে কৰাপশ্যনৰ মাত্ৰা কমাব পৰা যাব বুজিছে। চাওকচোন, এইটো বৰ হ'ব পাৰে নেকি? চাহ খোৱাৰ বাবে ব্লেকমেইল কৰিব।
আৰু এজনে চৰকাৰী বস্তুৰ হৰণ ভগন কৰিব এইটোতো হ'বলৈ দিবই নোৱাৰি এনেকুৱা হ'লে চৰকাৰ বিক্ৰী হৈ একেই হৈ যাব বাৰু কওকচোন চেত্ৰী চাহাব এইফালে পিছে কিয় আহিলে আচ্ছা ছাৰ এতিয়া LIC কমিটিত একবোৰ সাজি আছে হয় ফ্ৰেংকলি স্পিকিং ছাৰ এইবোৰতো বৰ গণ্ডগোল আছে গণ্ডগোল গণ্ডগোল খবৰ তাতেই নে চেত্ৰী চাহাব গণ্ডগোলটো সকলোতে কোনে কি কৰিব পাৰে কওকচোন হ'লেও সেই কামটোত গণ্ডগোলটো বৰ বেছি ফ্ৰেংকলি স্পিকিং আপুনিয়ে চাওকচোন এখন দেৱালৰ আধা ফুট কাম এৰি থৈ দিছে দেৱা দেৱা আৰু ভাইটিয়ে যে আপুনি থাকোঁতে এনেকুৱা এটা কাম কৰিব ফ্ৰেংকলি স্পিকিং মই কিন্তু ভাবিব পৰা নাছিলোঁ ছাৰ ভাইটিয়ে কি কৰিলে আপুনি মোক খুলি কওকচোন ছাৰ আপুনি চাওকচোন এই নক্সা মতে LIC বললৈ ৱালখন আছে 4 ফুট হয় আৰু আপুনি 4 ফুটৰ পেমেণ্ট কৰিছে কৰিছে সেই হিচাপত ছাৰ ফ্ৰেংকলি স্পিকিং মোৰ কমিশ্যনটো বুজি পাইছে নহয় ছাৰ বুজিছো চেত্ৰী চাহাব চব হৈ যাব আপুনি চিন্তাই নকৰিব নিশ্চিন্ত থাকক কিন্তু ভাইটিয়েতো এনেকুৱা কাম কৰিবই নোৱাৰে আপুনি তেখেতৰ বিলবিলাক পাছ কৰে আৰু সেইকাৰণে মই প্ৰথমতে ভাবিলোঁ ফ্ৰেংকলি স্পিকিং আপোনাকে কথাটো ক'লো এতিয়া আপুনিয়ে কওকচোন বাৰু ছাৰ এখন দেৱালৰ উচ্চতা হ'ল 4 ফুট কিন্তু কাম হৈছে 4.5 এইটো বাৰু দিন দুপৰতে সেই ডকাইতি লেখীয়া কথা হোৱা নাই ফ্ৰেংকলি স্পিকিং আপুনি ঠিকেই কৈছে ঠিক আছে আপুনি চিন্তা নকৰিব আপোনাৰ কথাটো মই এতিয়াও শুনাম ছাৰ ছাৰ সুধীৰ হয় ছাৰ ভাইটিয়ে কৈছে দেৱালৰ আধা ফুট কাম বুলি এতিয়াও হোৱা নাই কি হ'ল কোনখন দেৱাল LIC কলনী দেৱালখন এইখনতো ছাৰ হোৱাই নাই তুমি এনেকৈ মই বুজি নোপোৱা নেকি কিয় ছাৰ মই তোমাক কৈছিলোঁ ভাইটিক ক'বা 4 লাখ টকা দিব লাগিব এতিয়া চিঠি চাহাবে কৈছে ভাইটিয়ে বোলে তেওঁক 4-3 লাখ দিছে কি হ'ল ছাৰ তেওঁলোকে চেকত নলয় কেছটি আজি গধূলিলৈ পঠিয়াই দিম দিয়ক ঠিক আছে ভৱিষ্যতে চাবা যাতে এনেকুৱা গণ্ডগোল নহয় ভাইটিক ক'বা যাতে চিমেণ্ট ভালদৰে মজুত ৰাখে বুজিছা এইটো চাহাব ছাৰ সুধীৰে কৈছে চিমেণ্ট বোলে অলপ কম আছে সেইকাৰণে দেৱালখন সম্পূৰ্ণ হোৱা নাই আপুনি চিন্তা নকৰিব আজি সন্ধিয়ালৈকে কাম সম্পূৰ্ণ ঠিক আছে ফ্ৰেংকলি স্পিকিং কামটোতো সংসদত নিৰ্মাণ কৰা হ'ল নে কি কৈছে ফ্ৰেংকলি স্পিকিং মই থাকোঁতে তেনে গণ্ডগোল হ'বই নোৱাৰে চেত্ৰী চাহাব ফ্ৰেংকলি স্পিকিং মই জানো ছাৰ ফ্ৰেংকলি স্পিকিং ছাৰ নহয় মানে মই এতিয়া আপুনিতো মোক কনফিউজ কৰি দিছিল কেনেকৈ এই দেৱালৰ কথাটো এই ভিজিলেন্সৰ মানুহবোৰে বৰ কিটি বাৰু গাইডলাইন কথা কৈ বুজিছে ডাইৰেক্টলি পাৰ্চেণ্টেজৰ কথা নকয় দেৱাল বনোৱাৰ কথাহে কয় যাৰ ফলত ভিতৰৰ আচল কথাটো লুকাই থাকে এতিয়া যোৱা দেৱালখন সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা গ'ল ঠিক আছে ছাৰ ছাৰ দৰবাৰৰ পৰা দৰবাৰী এজন আহিছিলে কৈছে সম্ৰাটে আপোনাক শীঘ্ৰে বিচাৰিছে ছাৰ মই জানো আজিকালি সম্ৰাটে মুমতাজতকৈ মোকহে বেছি মনত পেলায় যোৱা সম্ৰাটক ক'বা মই এতিয়া টেণ্ডাৰ কামতেই ব্যস্ত হৈ আছোঁ পিছত নিজে ঠিক আছে ছাৰ আপুনি যাব নোৱাৰে চাৰে পৰা যাওঁ মনা কৰিছে ডাঙৰীয়া মই এতিয়া ব্যস্ত আছোঁ পিছত আহিব পিছত মই মানে এই কলিশ্যন ডিপাৰ্টমেণ্টৰ পাইছিলে ৰবাহে তাজমহলৰ বিষয়ে আছিলে পঠিয়াই দিয়া এই আপোনালোকে বৰ দিগদাৰ দিয়ে
চাৰ্টিফাই নকৰে তেতিয়ালৈকে কোনো বিল্ডিঙৰে নক্সা পাছ হ'বলৈ নোৱাৰে এইটোতো হয় এইটোৱেই কিছু ক্লিয়াৰিফিকেশ্যনৰ প্ৰয়োজন হৈ পৰিছে গতিকে ভাবিলো এই নিজে গৈ কথাটো অকণমান পৰিষ্কাৰ কৰাটো ভাল ঠিকেই কৰিলে বুজিছে ঠিকেই চাওক আজি 10 বছৰে প্ৰায় এনেকুৱা এটা গুৰুত্বপূৰ্ণ আলোচনা ইতিমধ্যে ইয়াত কৰা হৈ গৈছে আপুনি কিয় বাকী ৰৈছে মই মাত্ৰ এইটো কথাতেই ক্লিয়াৰিফিকেশ্যন বিচাৰিছো হয় যে আপোনাৰ তাজমহলৰ পৰা প্ৰদূষণ কিমান এই তাৰ পৰা কি ডিছপ'জেল হ'ব কিয়নো ইয়াক বনাবলৈ লোৱা হৈছে গোটেই স্পিড চিলিণ্ডাৰ ভিতৰত তাজমহলৰ পৰা কেনেকুৱা প্ৰদূষণ মই আপোনাক এই নক্সাতেই দেখুৱাইছো ৰ'ব সকলো কথা স্পষ্ট হৈ পৰিব এইখনেই নক্সা যিখন আপোনাৰ ডিপাৰ্টমেণ্টে আমালৈ প্ৰেৰণ কৰিছিল চাওক ভগৱান নক্সাখনৰ আপোনাক এই অৱস্থা কৰিলে অকণমান ফেৰ হৈছে আৰু তথাপি কিন্তু মই নক্সাখন চাইছো মই আপুনিও চাওক ভালকে এই যে চিমনি কেইটা দেখুওৱা হৈছে সিও এটা নহয় একেবাৰে আপোনাৰ 4টা কিমান যে ধোঁৱা ওলাব তাৰ পৰা আৰু সেই ধোঁৱাৰ ফলত ওচৰ পাজৰ যিখিনি মানুহ থাকিব গোটেইবোৰ এটা পাগলৰ নিচিনা হৈ যাবনে বাৰু মোৰ এনে লাগিছে সকলোতকে আগত মইহে পাগল হৈ যাম এইকেইটা চিনি নহয় মীনা হয় মীনা আপুনি যিয়েই নাম নিদিয়ক কিন্তু ইয়াৰ পৰাটো ধোঁৱা ওলাব এইটো কবৰস্থান হয় সমাধিস্থল নহয় বুজিছে তেতিয়াহ'লে এই চিমনি কেইটা কিয় দেখুৱাইছে এইকেইটা চিমনি নহয় বুজিছে মীনাৰ যিয়ে টেকনিকেল নাম নিদিয়ক কিন্তু এইবোৰ কিয় চিমেট্ৰিৰ কাৰণে আৰ্কিটেকচাৰ বিউটিৰ কাৰণে চিমেট্ৰি আৰ্কিটেকচাৰেল বিউটি ধোঁৱা নোলায় আৰু যদিহে ওলাই মোৰ কুকুৰ পৰা ওলাব আপুনি ডাঙৰ মোক কৰিছে আপুনি কৰা নাই মোৰ নেচাৰে এনেকুৱা আৰু বাদ দিয়কচোন পিছে মই এতিয়া স্পষ্টভাৱে জানিবলৈ বিচাৰিছো যে আপোনাৰ এই ফেক্টৰীৰ পৰা প্ৰদূষণ কিমান দূৰ ডাঙৰীয়া এইটো ফেক্টৰী নহয় বুজিছে মিনাৰ হয় মিনাৰ ফেক্টৰীয়ে যদি নহয় তেতিয়াহ'লে কেছটো মোৰ তালৈ পঠিয়াইছিলে কিয় মই কেনেকৈ জানো কথা ক'বলৈ আহিছে মই কেনেকৈ জানো আৰু বাদ দিয়ক পিছে যিবোৰ লেতেৰা পানী ওলাব সেইবোৰ কলৈ যাব এই যমুনা নদীলৈকেতো যাব নাযায় বুজিছে নাযায় তেতিয়াহ'লে কলৈ যাব মই টেপত ভৰাই ঘৰলৈ লৈ যাম মোৰ ল'ৰা ছোৱালী গা ধুৱাম দৰকাৰ হ'লে খাম আপোনাৰ কিবা আপত্তি আছে বঢ়িয়া কৰিবলৈ যাবে বাহিৰ কৰাৰ ব্যৱস্থা কি ৰাখিছে এই নক্সাখন গোটেই ড্ৰেইনেজ চিষ্টেমটো ডেছক্ৰাইব কৰা আছে তাৰ পিছতে যদি আপোনাৰ কিবা মোক সুধিব লগা আছে সুধক নহ'লে আপুনি প্লিজ ইয়াৰ পৰা যাওক গুপ্তা ডাঙৰীয়া আপুনিতো জনা বুজা মানুহ আচলতে ইমান ডাঙৰ এটা প্ৰজেক্ট ইয়াত বাৰু আমাৰো অকণমান হাত থকাটো প্ৰয়োজন দিয়কচোন বাৰু আপুনি বা কেনে দেখে সুধীৰ হয় ছাৰ এই পলিউশ্যনটো এতিয়া ইয়াৰ পৰা হৈছে আৰু ইয়াৰ পেটত থকা লেতেৰাবোৰ ভাইটি কৈ উলিয়াৰ ব্যৱস্থা কৰা গৈ যোৱা হয় ছাৰ
চোৰৰ বাচ্চা কাম তীব্ৰ গতিত চলিছে হুজুৰ টেণ্ডাৰ ওলাও ওলাও তাজমহল কণ্টেক্টত দিব নব কিয় আমাৰ ডিপাৰ্টমেণ্টৰ পৰা হ'ব নোৱাৰে নেকি নোৱাৰি হুজুৰ চাওকচোন চৰকাৰী কাম পালেতো মানুহে কাম কৰিবই নিবিচাৰে মিছামিছি পলম কৰি থাকে আৰু মানে হুজুৰ মই ভাবিছিলো মোৰ ৰিটায়াৰমেণ্টৰ আগতে তাজমহলৰ কামটো সম্পূৰ্ণ কৰি থৈ যাম এই আপোনাৰ ৰিটায়াৰমেণ্ট ওচৰ পালেহি নেকি হয় হুজুৰ ১.৫ বছৰকৈ কাম আছে আপুনি ৰিটায়াৰ হ'লেতো সকলো কাম কৰি থাকিব হয় আব্বাজান গুপ্তা ছাৰ আপুনি এটা কাম কৰক আপুনি এক্সটেনশ্যন আবেদন কৰক নালাগে হুজুৰ আপোনাৰ বহুত সেৱা কৰিম নহয় নহয় আপুনি ৰিটায়াৰ হ'ব নোৱাৰে আপুনি দাদা চিপক কৈ আপোনাৰ এক্সটেনশ্যনৰ ফাইলৰ সকলো কাম সমাপ্ত কৰি মোৰ ওচৰলৈ পঠোৱাৰ ব্যৱস্থা কৰক আপোনাৰ দেখি ওলাইছে হুজুৰ জলদি কৰা মই কিবা বাবৰ চিকাৰ বনাব লৈছিলো যে তুমি এদিনতে কাম হৈ যাব আৰে আপুনি ইমান খং কৰিছে কিয় হা আৰে যাহা পালে দৰে কথা ক'ব কিন্তু মই জানো আচ্ছা কেইবোৰ বাদ দিম আগতে কওক এই কাউন্সে ৰিভাইজ এষ্টিমেটটো পাছ কৰিছে নে নাই নাই কৰা এই চব টকা বাচ্চা এতিয়ালৈকে সেইটো কমাই থৈ দিছে ছাৰ বৰ হাৰামি চলাই চোপ্ৰাটো কি হ'ল কি হ'ল মানে চিধা চিধি কৈ গ'ল সি এজনক সুধিলো এষ্টিমেটটো কি হ'ল কমচে কম 1 লাখ মান অবজেকশ্যন উলিয়াই দিছে বাপৰে বাপ 1 লাখ অবজেকশ্যন আৰে এইটো পুৰা কৰিবচোন কমচে কম 4 বছৰ লাগিব তাকেইতো ভাইজি ছাৰ মই জানিছিলোঁ যে কিবা এটা গণ্ডগোল আছে কিন্তু আমি চিধা চিধি কৈ গৈ সেই কেইজনক লগ কৰিলোঁ আৰু সুধিলোঁ যে মতলবটো আচলতে কি ক'লে সি ধুনুৱাই ক'লে কামৰ 5% চুপ্ৰা চাহাবক দিব লাগিব আৰু 2% তাক লাগিব যদি সন্মতি আছে ঠিক আছে নহ'লে উত্তৰ দিয়াত লাগি যাওক ইমান পাৰ্চেণ্টেজ দেখোন পুলিচৰ মানুহেও নলয় তাকেইতো ছাৰ মই ইমান বছৰে আপোনাৰ তলত কাম কৰিলোঁ কেতিয়াবা বাৰু পাৰ্চেণ্টেজ বুজা মনত পৰেনে আপোনাৰ এয়া দেখোন দিন ডকাইত গুপ্তা চাহাব আপুনি মানি লওক নহ'লে আকৌ দিলে হ'ব বুজিছে কেনেকৈ মানুহ খাই যে কওকচোন ইমান পৰিমাণৰ লাগিদা মই কৈছোঁ আপুনি মানি লওক আৰে সকলো মই এডজাষ্ট কৰিম নহয় কমচে কম কামটোতো গতি ল'ব আৰে চাহাব যমুনাৰ বুকুত ইমান বালি হা ইমান বালি যে বালিৰ লগত যিমান কিমান মিক্স হৈছে তাৰ হিচাপ কোনে ল'বলৈ পাৰিব কওকচোন ভাইজি আপুনি বৰ উদাৰ মানুহ নহ'লে চোপ্ৰাৰ বাচ্চাক মাকৰ বিয়া দেখুৱাই দিলে চিন্তা কৰক আৰে খং নামে হৈছে জঞ্জাল ছাৰ কোনো চোপ্ৰা চাহাব আহিছে আপোনাৰ লগ কৰিব বিচাৰিছে ছাৰ চোপ্ৰা মহানুভৱ আহিলেই পঠিয়াই দিয়া ঠিক আছে ছাৰ ভাইজি মোৰ ভিতৰলৈ ঠিক আছে আচ্ছা গুপ্তা চাহাব আপুনি কথা পাতক মই সুধীৰ বাবুৰ লগত ভিতৰত আছোঁ ঠিক আছে হ'ব নমস্কাৰ এনে আছে ভাল নহয় বুজিছে বাকী আপোনাৰ কাম কেনে চলিছে চব কৰি আছে এষ্টিমেটে পাছ হোৱা নাই আপোনালোকে বোলে বহুত অবজেকশ্যন দেখুৱাইছে দুটাজি অবজেকশ্যন নতুন কি মই চন্দনত ভোট লগা আপোনাৰ কামেই কেনেকুৱা অবজেকশ্যনৰ লায়ক কিয় চোপ্ৰা চাওক একেবাৰে মাৰ্বল পাথৰৰ বিল্ডিং বনাব গৈছে কিয় সাধাৰণ ইটাৰে বিল্ডিং বনাব নোৱাৰি ইমান ডাঙৰ অট্টালিকা তাৰ ভিতৰত আকৌ সোণৰ টুকুৰা ইমান ফাল্টু খৰচ কৰাৰ বাবে আৰু তাৰপিছত আপুনি ভাবিছে মই আপোনাৰ প্লেনক চকু মুদি চাইন কৰি দিব লাগে
বেলেগ মানুহ দূৰ কৰা হ'ল দূৰ কৰিব মানে আপুনি মোৰ সকলো খামানি হৈছে নামানিব আৰু উপায় নাই চুপ্ৰা চাহাব কিন্তু আপুনি বহুত মৰম কৰি দিলে বুজিছে আপুনি ক'ব পাৰিলে এনিৱে আৰু কিবা নাই 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 মোৰ আচল অবজেকশ্যন ফি যেতিয়া আপুনি দূৰ কৰি দিলে তাৰপিছত আৰু কিহৰ সমস্যা থাকিব এটা কাম কৰিব মই আপোনাৰ গোটেই প্লেনটো আজিয়ে চাইন কৰি পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি কোনোবা এজন পঠিয়াই দিব লৈ আহিব থেংক ইউ চুপ্ৰা চাহাব वेलकम गुप्ताजी वेलकम वेलकम गुप्ताजी মানে মোৰ ভাগত আগতীয়াকৈ আজি অলপমান মানে আহক গুপ্তাজি কওকচোন কাম কেনে চলিছে কাম তীব্ৰগতিত চলিছে সমুদায় ষ্টাফে মৰণ অপহৰণ দি কাম কৰি আছে জানো আজি 15 বছৰৰ পৰা কাম দিনে ৰাতি চলি আছে কিন্তু এতিয়ালৈকে তাজমহলৰ নক্সাই নোলাল নক্সা পাছ হৈছে এষ্টিমেট পাছ হৈছে কওকচোন এতিয়া দেৰি কি হ'ল হুজুৰ তাজমহল সাজিবলৈ আমি যিখিনি মাটি কিনিছিলোঁ তাত থকা কিছুমান মানুহে কেছ কৰিছে আৰু এই কেছৰ অনুমতি কৰ্মে কোৰ্টে তেওঁলোকক তাত থাকিবলৈ ষ্টে অৰ্ডাৰ দিছে ষ্টে অৰ্ডাৰ দিছে কিহৰ আধাৰত কি ক'ব বিচাৰিছে তেওঁলোকে হুজুৰ তেওঁলোকে টেনেঞ্চি ৰাইট বিচাৰিছে টেনেঞ্চি ৰাইট মানে এই হুজুৰ তেওঁলোকৰ ভাষ্য হ'ল যোৱা 10 বছৰ ধৰি তেওঁলোকে এই মাটি বসবাস কৰি আছে গতিকে এই মাটিৰ আচল গৰাকী তেওঁলোকে এইবোৰ এই কাৰণে হ'বলৈ পাৰে গুপ্তাজী কাৰণ আপুনি সেই মানুহবিলাকক চমতো এক কোবাই খেদিব পঠিয়ালে বৰঞ্চ তেওঁলোকক সংস্থাপনত লাগি গ'ল মই এতিয়াও কৈছো ৰাজখণ্ড পঠিয়াই সেই মানুহবিলাকক তাৰ পৰা হুজুৰ এইটো উচিত নহ'ব যদি কিবা এটা কৰক SLP দাখিল কৰিছে হুজুৰ তাজমহল কেতিয়া হ'ব আপুনিতো কৈছিল টেণ্ডাৰ নটিচ হৈ পৰি আছে বুলি পৰি আছে হুজুৰ এতিয়াও পৰি আছে মানে অৰ্ডাৰৰ কাৰণে ৱেইট কৰি আছো যেতিয়ালৈকে অৰ্ডাৰ টিকেট হ'ব তেতিয়ালৈকে আউট কৰিব পৰা নাযাব যদি ৰাজকীয় ক্ষমতা প্ৰয়োগ কৰি ষ্টে ভেকেট কৰোঁ তেতিয়া তাৰমানে হুজুৰ অধ্যাদেশ প্ৰয়োগ কৰিম এনেকুৱা নকৰিব হুজুৰ এনে কৰিলে হুজুৰ কনষ্টিটিউচনেল ক্ৰাইচিছে দেখা দিব পাৰে হুজুৰ ন্যায়পালিকাৰ লগত কাজিয়া কৰি একো লাভ নহ'ব হুজুৰ এনেকুৱা কৰিলে কামত বিলম্ব ঘটিব পাৰে তেনেহ'লে কি কৰা যাব এতিয়া অলপ ধৈৰ্য ধৰক হুজুৰ গুপ্তাজী যোৱা 15 বছৰে মইতো আৰু কি দাল কৰিছো তাকেইতো কৰিছো আল্লাহ হে খুদা কেতিয়া হ'ব মোৰ মৰমৰ মুমতাজৰ তাজমহল তথাপি হুজুৰ ধৈৰ্যৰে কামত আগবাঢ়িব লাগিব কাৰণ হুজুৰ আমাৰ এই প্ৰজেক্টটো লৈ ঔৰংগজেবা বহুত হাংগামা কৰি আছে হুজুৰ একেবাৰে জুককে লগাই দি লাগিছে হৈ যাব না আজি আমাৰ ইয়াত কি কৈছে সেই বাবুটোৱে দেশৰ এফালে ইনফ্লেশ্যন ইমান বাঢ়ি গৈ আছে আৰু আমাৰ প্ৰজেক্টটোৰ নামত কোটি কোটি টকা পানী পেলাইছে হুজুৰ আৰু এইটোও কৈছে যে ইহেনো ৱেষ্টপুল নন প্ৰডাক্টিভ পৰি গ'ল হয় হুজুৰ সেই পইচাৰে হেনো ভাৰতবৰ্ষত শৌচাগাৰৰ ব্যৱস্থা কৰিব পৰা গ'ল এতিয়াই নহয় আমাৰ দেশত শৌচাগাৰৰ প্ৰয়োজন হয় হুজুৰ ইমান কথা কৈছে কি আৰু তাৰা সি কি কৰি আছিল মনে মনে শুনি আছে তেখেতটো সিদিনা দেৱালীৰ বোলে অহাই নাছিল কিয় মানে হুজুৰ তেওঁৰ হেংটো বাৰু কিন্তু জাহানাৰাই তবাতবাৰ উত্তৰ দিছিল আচ্ছা কি কৈছিল জাহানাৰাই তেওঁ কৈছিল তাজমহল প্ৰজেক্টটো এটা ৰজগাঁও ইয়াত লাখতকৈ অধিক লোকক নিয়োগ কৰিব পৰা যাব হয় হুজুৰ সাবাস হুজুৰ আপোনাৰ ওচৰত অনুৰোধ এটা আছে কওক খৰচ বহুতে হ'ব ফাণ্ডৰ কাৰণে অন্য এটা উপায়হে কৰিব লাগিছিল নেকি কিয় ৰাজঘৰৰ তলে উদম হ'ল নেকি এনেকুৱা কিবা কেতিয়াও নহয় ডেফিচিট ফাইনেন্সিঙৰ দ্বাৰা কামবোৰ চলাই থকা আছে হুজুৰ এইকাৰণে আৰু কিবা
তেতিয়াহ'লে টেক্স বঢ়াই দিয়া হওক। সেইটো কৰিব নোৱাৰি কাৰণ টেক্সৰ পৰিমাণ আগৰ পৰাই বহুত। তেতিয়াহ'লে কি কৰা যাব এতিয়া? মোৰ মনলৈ এটা আইডিয়া আহিছে। কওক গুপ্তাজী, কওক। মানে হুজুৰ, কিছুমান ডিসইনভেষ্টমেণ্ট কৰা যায়। মানে আজি তোমাৰ মিনি এটা পাব্লিক কোম্পানী হিচাপে ঘোষণা কৰা যায় আৰু তাৰ কাৰণে শ্বেয়াৰ ইছ্যু কৰা যায়। চমৎকাৰ গুপ্তা ছাৰ। আজিকালিতো সকলোৱে শ্বেয়াৰৰ পিছে পিছেই দৌৰি ফুৰে। পাঁচশকৈ যদি প্ৰিমিয়াম ৰখা হয় তেতিয়াহ'লে অভাৰ ছাবস্ক্ৰাইব হ'ব। সঁচাকৈয়ে এটা মোটা ডিপজিট মবিলাই আছে। যদি সদায় কলাবৰেশ্যন দেখুওৱা হয় তেতিয়া ই এক মেগা কোম্পানী পৰিণত হ'ব আৰু সেই শ্বেয়াৰবোৰ ব্লু চিপছৰ দৰে বিক্ৰী হৈ যাব। কিন্তু ফৰ্ড কলাবৰেশ্যন দেখুৱাব লাগিব। আমি যে তাজমহলৰ ডিজাইন বনাবৰ কাৰণে জাপানী কলম আৰু জাৰ্মান কাগজ ব্যৱহাৰ কৰিছো, এইবোৰনো কি? এইবোৰতো ফৰেন কলাবৰেশ্যনে। আপোনাক মানিছো গুপ্তা ডাঙৰীয়া, আপুনি সঁচাকৈয়ে বিক্ৰী কৰিব। কিন্তু এই কোম্পানী আমদানি ক'ৰ পৰা? প্ৰফিট কেনেকৈ দিব? কিবা ডিভিডেণ্ড কেনেকৈ আহিব? আৰু এটা উপায় আছে। আমি এই তাজমহলক এটা টুৰিষ্ট স্পট হিচাপে ঘোষণা কৰিম। আমাৰ প্ৰস্পেক্টাছত লিখি দিম যে ইয়াৰ দ্বাৰা কোটিৰ ঘৰত ফৰেন এক্সচেঞ্জ আৰু তাজমহলৰ কাষতে এখন 5-star হোটেল বনাই হ'ব। মানুহবোৰে যেতিয়া গম পালে সেই কৰ্পৰেশ্যনক প্ৰাইভেট চেক্টৰলৈ ৰূপান্তৰিত কৰা হৈছে, পাবলৈ ছাৰ একেবাৰে ভয়ৰ সৃষ্টি হৈ গ'ল। তাৰপিছত ছাৰ গোটেই ইউনিয়নৰ মানুহ হয় এমডি ৰুমত গৈ এমডি উলিয়াই আনি খুব পিটিলে। বৰ ভাল হ'ল, বৰ ভাল হ'ল। কি হ'ল তুমি? তাৰপিছত ছাৰ গৈ সেই শ্বেয়াৰ্ছৰ ফৰ্মবোৰ মানুহবোৰৰ হাতে হাতে তুলি দিলোঁ। অলপ পিছত ছাৰ সকলোৱে শান্ত সুস্থৰ দৰে সেই ফৰ্মবোৰ ঘূৰাবলৈ ধৰিলে। ছাৰ কিবা বোলে 2-3 মিনিটতে সকলো গণ্ডগোলৰ অন্ত হৈ পৰিল। বৰ ভাল হ'ল। আৰে গুপ্তা চাহাব, বৰ ফূৰ্তিত লাগিছে দেখোন। তাৰমানে কাম কাজ বৰ ভালদৰে চলিছে। ভালেই চলিছে ভাইটি। 6 তলা কাম কৰে। 6 তলা? কিন্তু আপোনাৰ ঘৰটোতো বৰ দুখাই বনাই আছো নহয়। ছাৰেতো ইতিমধ্যে আৰু এখন 5-star কামো আৰম্ভ কৰিছে। হয় হয়। মানে কি জানে ভাইটি, ভাবিলো ৰিটায়াৰমেণ্টৰ আগতে এই কামবোৰ কৰি পেলাম, তেতিয়াহে ৰিটায়াৰমেণ্টৰ পিছত আৰামত থাকিব পাৰিম। কিন্তু আপোনাৰ ৰিটায়াৰমেণ্ট কেতিয়া হ'ব? আৰে আপুনিতো এক্সটেনশ্যনতে চলি থাকিব। নাই নাই ভাইটি, এতিয়া আৰু ঘৰতে বহি পূজা পাৰ্বণ কৰিবহে মন, বুজিছে? এইটো ঠিক কৈছে আপুনি। আৰু এই কৰ্পৰেশ্যনৰ মাজত থাকি কাম কৰা কিবা মনেই নোহোৱা হৈছে। এইটো ঠিক। আচ্ছা বাৰু কওকচোন, এই শ্বেয়াৰ্ছৰ কামবোৰ কেনেকুৱা চলিছে? বঢ়িয়া চলিছে। মানে একদম ভয়ৰ সৃষ্টি হৈ গৈছে। হস্পিটেল দিয়া হৈছে নাই, বৰ সুন্দৰকৈ কৰি আছে ন ছাৰ। আচ্ছা আচ্ছা গুপ্তা চাহাব, আপুনি এটা কথা মন কৰিছে নে না? আজিকালি কিন্তু কোনো তাজমহলৰ বিষয়ে আলোচনা নকৰাই হৈছে।
বুঢ়া বেমাৰ পৰিছে কাৰণেহে ভাল হ'বলৈ দিয়কচোন আহিবই বৰমা বোলে হুজুৰে আপোনাক বিচাৰিছে আপুনি এবাৰ বৰ বেছিকৈ বেমাৰত পৰিছে বুঢ়া সেই ওপৰৰ যোৱাৰ আগতে আপুনি কিবা কৈ কণ্ট্ৰিক্টটো লোৱাই দিয়ক নহ'লে কিন্তু আমি আটাইবোৰ একেবাৰে ডুবি পৰি পৰিছে হুজুৰ আহক গুপ্তাজী হুজুৰ মই চিনি পাইছে হুজুৰ গুপ্তাজী আহক আহক হুজুৰ অলপ ভাল পাইছে বাৰু এই তাজমহলৰ এটা বহুত পাতি জীয়াই যেতিয়ালৈকে তাজমহল হৈ নুঠে মইতো মৰিব নোৱাৰো হুজুৰ আপুনি তেনেকৈ কিয় কৈছে আমি আপোনাৰ আৰোগ্যৰ কাৰণে ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপুনি সোনকালে আৰোগ্য হৈ যাব হুজুৰ খুব কিবা এটা কৰি তাজমহলটো গঢ়ি তোলক তাকে চাই মই শান্তিৰে চকু মুদিব পাৰো হুজুৰ কামটো চলিয়ে আছে পুৰা ষ্টাফটো এই কামতেই বিজি জানো যোৱা 20 বছৰৰ পৰা তাকেইতো ঘূৰি আছে যোৱা 20 বছৰৰ পৰা আপোনাৰ ষ্টাফে দিনে ৰাতিয়ে কাম কৰি তথাপি তাজমহল এতিয়াও ছবি হৈয়ে আছে কওকচোন গুপ্তাজী কি কামত লাগি আছে আপোনাৰ ষ্টাফ হুজুৰ চেয়াৰ্ছৰ কামতে লাগি আছে চাওকচোন হুজুৰ পাব্লিক কিছু কিমান অভাৰ ছাবস্ক্ৰাইব হৈছে হয় হুজুৰ আপোনাক লংঘে হৈ পৰিছে চেয়াৰ্ছৰ কাম এই গুপ্তাজীৰ অৱস্থাতে কাম এটা কৰি দেখাইছে হুজুৰ ঘৃণা কৰো মই এই চেয়াৰ্ছক আৰে মূৰ্খ চব মোক মাত্ৰ এটা কথাকে কওক যে তাজমহল কেতিয়া হ'ব হুজুৰ চব সাজু হৈ আছে হুজুৰ ভেকেশ্যনৰ ৰাইভ আমাৰ পক্ষে আহিছে মাত্ৰ এতিয়া সৰু বাধা এটাৰ কাৰণেহে কাম আৰম্ভ কৰিব পৰা আকৌ বাধা এতিয়া আকৌ কি বাধা আহি পৰিল মানে হুজুৰ মাৰ্বল পাথৰৰ চাপ্লাই এতিয়াও আহি পোৱা নাই কিন্তু ইয়াৰ দ্বাৰাতো তাজমহল বনোৱাৰ কথা মাৰ্বল পাথৰ মাৰখন বোধহয় পোৱা যায় এতিয়া তাত ইখন জিনিছত চলি আছে জিতেছন কিহৰ জিতেছন মাৰ্বল পাথৰ বচাও আজিকালি চলিছো কি ক'ব বিচাৰিছে তেওঁলোকে মানে হুজুৰ তেওঁলোকে ক'ব বিচাৰিছে যে মাৰ্বল পাথৰ এচটাও মাৰখণ্ডৰ বাহিৰলৈ যাবলৈ দিয়া নহয় কেৱল এয়া নহয় হুজুৰ চুকেৰেতে দাবী উঠাবৰ কাম কৰোঁ হুজুৰ মাৰ্বল পাথৰ আহি নাপালে তাজমহলৰ কাম আৰম্ভ কৰিব পৰা নাযাব কথা ইমান দূৰ আগবাঢ়িছে মই আজিয়ে গৃহমন্ত্ৰী মহোদয় মাৰখণ্ডলৈ যাবলৈ হুকুম দিওঁ কোনৰ পৰা ইম্পৰ্ট কৰিব পৰা নাযায় নে এতিয়া হ'ব নোৱাৰে কাৰণ বেলেগ যে পেমেণ্টৰ অৱস্থা এতিয়া একেবাৰে নিকপটীয়া এনেহ'লে কি কৰা যাব হোৱাইট চিমেণ্টৰ দ্বাৰা মাৰি দিলে আহিব আৰু তাৰ ওপৰত প্লাষ্টিক মাছৰ পেইণ্ট মাৰি দিয়া তাক কষ্ট কম পৰিব মনে মনে থাক আল্লাহ এ খোদা মই আৰু শুনিব নোৱাৰা হৈছো হুজুৰ 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 আপুনি কিবা এটা কৰক অ দুৰ্গা চাহাব আপুনি কিবা এটা কৰক হয় আপুনি কিবা এটা কৰক চাহ এটা উপায় আছে
মাৰ্বেল পাথৰৰ ইমান ডাঙৰ কণ্ট্ৰেক্টটো মোক দিয়ালে তাকো 3 গুণ দামত গতিকে আপুনি মোৰ কাৰণে যি ইমান কৰে মই ভাবিছো আপোনাৰ কাৰণে এটা ডাঙৰ মাৰ্বেল পাথৰৰ বিল্ডিং সাজি দিম বুজিছে নালাগে নালাগে ভাইটি এনেকুৱা কৰিলে মানুহৰ চকুত পৰিব বুজিছে নহ'লে নগদ দিয়া যাওক আচ্ছা আচ্ছা এই ফুলৰ স্বাস্থ্য কেনেকুৱা ভাল হয় বুজিছে অত্যাপ আজিকালি বিজুৰীয়া সপোনতো তাজমহলকেই দেখে তাৰমানে তাজমহলে হৈছে বুঢ়াৰ একমাত্ৰ বেমাৰ কাৰণ ছাৰ ছাৰ ডাঙৰ ঘটনা এটা ঘটিছে কি হৈছে ছাৰ হসমুখ ভাই ঘৰত ৰেড কৰিছে কেছটো বহুত পাইছে আৰু এই যি নতুনত্ব আছে সকলো জব্দ কৰিছে ছাৰ পুলিচে তেওঁকো সোধপোছৰ বাবে গ্ৰেপ্তাৰ কৰিছে আহা এইটো ইমান টেনশ্যন ল'বলগীয়া কি কথা আছে না আৰে হসমুখ ভাই হৈছে এজন প্ৰফেচনেল ষ্টক ব্ৰকাৰ গতিকে তেওঁৰ জেললৈ অহা যোৱাটো ইমান ডাঙৰ কথা নহয় আজি আপুনি বুজা নাই গণ্ডগোলটো হ'ল যিখিনি নথি পত্ৰ জব্দ কৰিছে তাৰ মাজত আমাৰ কৰ্পৰেশ্যনত বেনামী শ্বেয়াৰ্ছৰ কাগজো বহুত আছিল ছাৰ এতিয়া আমি চবেই ফচি মাৰিম আমি কি কৰিলো চব কামটো চাহজাহান আৰু এই দাৰাচিঙেহে কৰিছে ছাৰ তাতকৈও ডাঙৰ গণ্ডগোল এটা ঘটিছে আৰে সুধীৰ বাবু আৰে কমচে কম এটাতো ভাল খবৰ শুনাও কিনো ভাল খবৰ শুনাম ভাইজি ছাৰ যেতিয়া মানুহবোৰে গম পালে যে হসমুখ ভাই ঘৰত ফেক কৰিছে তেতিয়া ছাৰ শ্বেয়াৰ্ছৰ দাম একেবাৰে তললৈকে নামি গ'ল ছাৰ মানুহবিলাকে আহি শিল মাৰিবলৈ উদ্যত হ'ল তাত কোৱাকুই কৰা শুনিছো তেওঁলোক হেনো ইয়ালৈকে আহিব আৰু ছাৰ কৰ্পৰেশ্যনক জ্বলাই দিব মই ভাবি আছিলো কৰ্পৰেশ্যনক জুই জ্বলাই দিয়া কিয় গুপ্তা ছাৰ আৰে আপুনি এনেকুৱা এটা কাম কৰিম বুলি কিয় ভাবিছে চাওক ভাইজি ইয়াৰ ফলত আমাৰ দুটা পথ প্ৰথম কথা যদিহে কৰ্পৰেশ্যন হাউচত জুই জ্বলাই দিয়া হয় আমাৰ এগেইনষ্টত যদিও কিবা এভিডেন্স আছে সকলো জ্বলি শেষ হৈ যাব আৰু 2 নম্বৰ এই কৰ্পৰেশ্যন হাউচৰ যিটো নতুন কণ্ট্ৰেক্ট ওলাব সেইটোতো আপুনিয়ে পাব আরে বাপ রে আপনার মানিছো গুপ্তা সাহেব মানিছো স্যার 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 রাজুকৰ পৰা খবৰ আহিছে যে সম্ৰাটে আপোনাক হিৰে বিচাৰিছে স্যাৰ সেয়া কৰ্মা আহিলে হয় স্যাৰ দিৱালী আগতে অবিশ্বাস পাছত তাকে কৈছে হুজুৰ আৰু পইচা যে হুজুৰ
যে এই সমগ্ৰ ঘটনাক লৈ আপুনি নিজেই চিন্তিত আৰু ইয়াৰ অনুসন্ধানৰ কাৰণে এখন 50জনীয়া কমিটি গঠন কৰি দিলে। এই কমিটিৰ প্ৰতিবেদন যেতিয়ালৈকে ওলাব তেতিয়ালৈকে এনেকুৱা 10টা তাজমহল সাজু হৈ উঠিব। খুব তাড়াতাড়ি মই এটা তাজমহলে কৰি উঠা দেখা নাই আৰু আপুনি 10টাৰ কথা কৈছে। হুজুৰ এতিয়া আৰু পলম নহয়। এটা কথা মন কৰিছা আজি আমাৰ অফিচৰ চিলভাৰ জুবিলি। চিলভাৰ জুবিলি মানে স্যাৰ আমাৰ কোম্পানীটো আজি 25 বছৰত ভৰি দিল। সময়বোৰ যে কেনেকৈ অতিবাহিত হৈ যায় আৰু আজি এই দিনটোতেই হেংগিং কৰিম তাজমহলৰ নিবিদা। আৰে গুপ্তা সাহেব, আৰে এইটো মই কি শুনিছো আজি ফূৰ্তি কৰক, আনন্দ কৰক, কাৰণ এই সকলোবোৰ সম্ভৱ হ'ব পাৰিছে আমাৰ ছাৰৰ অক্লান্ত শ্ৰম আৰু পৰিশ্ৰমৰ ফলত। আৰে আমাৰ ছাৰেতো এটা ৰেকৰ্ড বনাইছে আপোনাক কিন্তু এটা ডাঙৰ পুৰস্কাৰ দিয়া উচিত। পুৰস্কাৰ আৰে ইফালে সম্ৰাটে কৈ আছে বোলে তাজমহল সজোৱা কামত বহুত দিনেই হৈছে আৰু আপুনি কয় পুৰস্কাৰৰ ঠিক আছে আমি এতিয়া সকলোৱে দৰবাৰলৈ যাওঁ আৰু সম্ৰাটৰ আগত দাঙি ধৰো তাজমহলৰ নিবিদা। বলক হুজুৰ হুজুৰ আপোনাৰ তাজমহলৰ নিবিদা সম্পূৰ্ণ হৈ গৈছে হুজুৰ। এতিয়া প্লটিংহে কৰিব লাগিব। হুজুৰ এয়া চাওক হুজুৰ আপোনাৰ তাজমহলৰ নিবিদা। হুজুৰ হুজুৰ এই কথাটোতো মোৰ বেয়া হৈ গ'ল। এতিয়া ছাৰে এতিয়া কি কৰিব? এটা কাম কৰা চুটি সকলোকে খবৰটো দি দিলো। কিন্তু আমাৰ কণ্ট্ৰাক্টটো কি হ'ব আৰু এই ফাইলটো কি কৰিব ছাৰ? ফাইলটো লগত থৈ দিয়া আছে। কি কৰিব এইটোৱে? সময় গ'ল মানে গ'ল কিন্তু চুটি এই সময় আকৌ আহিব। এই পৃথিৱীলৈ আকৌ এজন সম্ৰাট আহিব। তেওঁ এটা তাজমহল সজাৰ সপোন দেখিব আৰু সেইদিনা তেওঁ আমাকে দিয়ে। আৰু সেইদিনা এই ফাইল যিটো তুমি অদৰকাৰী বুলি ভাবিছা সেই ফাইলটোৱে হৈ পৰিব আমাৰ বাবে অতি দৰকাৰী বস্তু। দেখিলালে ভাই বোলো তাজমহলৰ দখা নিবিদাতে কৰিলে 25 বছৰ তামাচা নিবিদাতে কৰিলে 25 বছৰ তামাচা। দেখিলালে ভাই বোলো তাজমহলৰ দখা নিবিদাতে কৰিলে
দৰ্শকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই নাট্য সন্ধ্যাটি আপোনালোকে উপস্থিত থাকি সফলতাৰে মঞ্চায়ন কৰাত সহায় কৰিলে। আমি শিল্পীসকলে পৰিচয় পাবলৈ আগবাঢ়িছোঁ। প্ৰথমেই মই মঞ্চৰ আঁৰত থকা যিসকল ব্যক্তিয়ে এই নাটকখন সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰিলে তেওঁলোকক মঞ্চলৈ আহ্বান জনাইছোঁ। প্ৰথমেই নাট্যকাৰ অজয় শুক্লা, অনুবাদ অনুপম কুমাৰ। আমি অনুপম কুমাৰ দাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সাজ সজ্জাত আছিল ৰিমঝিম ডেকা, সহায়িকা অৰ্চনা কুমাৰী, গাৰ্গী দত্ত, ৰূপসজ্জাৰ কুমাৰ কিশোৰ দাস, তেখেতক মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চ পৰিকল্পনা শিৱপ্ৰসাদ নাথ, সহায়ক ধ্ৰুৱৰাজ পাঠক, সংগীত ধনজিৎ বড়ো, ধনজিৎক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। পোহৰ পৰিকল্পনাৰ প্ৰক্ষেপণ প্ৰশান্ত কুমাৰ দাস, প্ৰযোজনা নিয়ন্ত্ৰক প্ৰাঞ্জল কে শইকীয়া, তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সহকাৰী পৰিচালক ধ্ৰুৱজ্যোতি দাস, ৰাজীৱ কুমাৰ সাউদ, পৰিকল্পনা আৰু পৰিচালনা বিৰাজ কুমাৰৰ। ইয়াৰ পিছতে মই শিল্পীসকলক পৰিচয় কৰাই দিছোঁ। প্ৰথমে নাম লৈছোঁ শ্বাহজাহানৰ ভাৱত হীৰাজ্যোতি শৰ্মা, দুৰ্গা ৰূপম চেতিয়া, সুধীৰ মনোজ মাৰ্টিন সাউদ, ভাইজি বিকাশ দাস, দৰবাৰী 1 ধ্ৰুৱজ্যোতি দাস, দৰবাৰী 2 মুন কুমাৰ শইকীয়া, দৰবাৰী 3 ধ্ৰুৱৰাজ পাঠক, দৰবাৰী 4 বিশ্বজিৎ শৰ্মা, চেঠি সত্যেন শৰ্মা, নেতা 1 ধনজিৎ বড়ো, নেতা 2 ৰিমঝিম ডেকা, শৰ্মা শিৱপ্ৰসাদ নাথ, চোপ্ৰা অমৰেন্দ্ৰ ডেকা, মহিলা 1 ৰিমঝিম ডেকা, মহিলা 2 অৰ্চনা কুমাৰী, মমতাজৰ ভাৱত গাৰ্গী দত্ত, নৰ্তক 1 ধীৰাজ কুমাৰ, নৰ্তক 2 ৰাজীৱ কুমাৰ সাউদ, দুৱৰী ইৰখান আলী, সাংবাদিক 1 অমৰেন্দ্ৰ ডেকা আৰু সাংবাদিক 2 অৰ্চনা কুমাৰী, জাহানাৰা ভাৱত অৰ্চনা কুমাৰী। এয়া আছিল আজিৰ নাটক শিল্পী পৰিচয় পৰ্ব। ইয়াৰ পিছতে আমি মঞ্চলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট অভিনেত্ৰী চেতনা দাস, তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ আহক। চেতনা বাইদেউক সম্বৰ্ধনা জনাইছে পৰিচালক ধীৰাজ কুমাৰে। ইয়াৰ পিছতে মই ধীৰাজৰ মাইক্ৰফোনটো তুলি দিম। আপোনালোকে ইমান ধৈৰ্যৰে আমাৰ নাটকখন উপভোগ কৰিলে, তাৰ কাৰণে আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আজি এই নাটকখন ইয়াত মঞ্চস্থ কৰাৰ কাৰণে যদিও কিছু সামান্যভাৱে সক্ষম হৈছোঁ, তাৰ কাৰণে ইয়াত উপস্থিত থকা গোটেইবিলাকে সহায় সহযোগ কৰিছে। আৰু ইয়াৰ কাৰণে মোৰ গুৰু বাহাদুৰ ইছলাম ছাৰ, ভাগীৰথী মেডাম, জ্যোতিনাৰায়ণ নাথ ছাৰ, ৰবিজিতা বাইদেউ, গুণাকৰ দেৱ গোস্বামী ছাৰ, শ্যামা প্ৰসাদ শৰ্মা ছাৰ, সকলোকে মই ধন্যবাদ জনাইছোঁ।